আপোনালোকে সকলোৱে জানে আজিৰ পৰা আমাৰ দেশত তিনিখন নতুন আইন বলবৎ হৈছে। আমি এই আইন অনুযায়ী আমাৰ যিটো তদন্ত প্ৰক্ৰিয়া বিচাৰ ব্যৱস্থা এইখিনি চলিব। ইমান দিনলৈকে আমি IPC, CRPC আৰু যিটো এভিডেন্স এক্ট মতে আমাৰ কামবোৰ চলি আছিল। আৰু এই আইনকেইখন বহুত পুৰণি আইন। ব্ৰিটিছ শাসনৰ সময়তে 1860 সময়তে IPCখন প্ৰণয়ন কৰা হৈছিল। আৰু যেহেতু বহুত পুৰণি আইন এই আমাৰ আইনত এতিয়া মানে যিটো মূল উদ্দেশ্য আছিল আইনটো আছিল মেইনলি আপোনাৰ পলিটিভ মাইণ্ডছেট আছিল, য'ত শাস্তিমূলক প্ৰাৱধানৰ ইয়াটো আছিল। কিন্তু আমাৰ এই 2019 চনত আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী মহোদয়ৰ নেতৃত্বতে এই আইনকেইখন আমি কেনেকুৱা ভাৰতীয় মাইণ্ডছেটত ভাৰতীয় মূল্যবোধৰ লগত মিলুৱাই আমি নতুনকৈ বনাব পাৰি, কেনেকুৱা আমি আমাৰ ভিক্টিম চেণ্ট্ৰিক বা নাগৰিক চেণ্ট্ৰিক কৰিব পাৰি, সেই চিন্তা চৰ্চা আৰম্ভ হৈছিল। আৰু এইটো প্ৰচেছতে গোটেই দেশত আমাৰ আইনৰ বিশেষজ্ঞসকল, আইন বিশ্ববিদ্যালয় কলেজৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰফেচৰসকল, বিভিন্ন বিভাগৰ কৰ্মকৰ্তাসকলৰ পৰা এই সংক্ৰান্তত অধ্যয়ন কৰা হৈছিল। আৰু অধ্যয়ন কৰাৰ পিছতে 2023 চনতে এই দুখন আইন আমাৰ ভাৰতীয় সংসদত গৃহীত হৈছিল। আৰু আজিৰ পৰা আমি এই আইনকেইখন মতে আমাৰ কাৰ্যপ্ৰণালী চলিব। আপোনালোকে ক'বলৈ আমি কৈছোঁ যে আমাৰ এই নতুন আইন মতে নতুন যিখন আমাৰ ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু যিটো আমাৰ ভাৰতীয় সাক্ষ্য অধিনিয়ম মতে আমাৰ তদন্ত প্ৰক্ৰিয়াটা বহুত স্বচ্ছ হ'ব, টাইম বাউণ্ড হ'ব, সময়ৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ প্ৰাৱধান ৰাখিছে। আৰু প্ৰতিজন ভিক্টিম বা ইনফৰ্মেণ্টে নিজৰ মামলাৰ সম্বন্ধে অগ্ৰগতি সম্বন্ধে টাইমলি তেওঁ নিৰ্দিষ্ট সময়ৰ ভিতৰতে তেওঁক জনাব লাগিব। আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াটো স্বচ্ছ হ'ব। এতিয়াৰ পৰা যিটো আমাৰ চাৰ্চ এণ্ড চিজাৰ হ'ব, পুলিচ আৰক্ষীসকলে যেতিয়া চাৰ্চ কৰিব, গোটেই চাৰ্চ প্ৰক্ৰিয়াটো টেকন'লজিৰ সহায়ত ভিডিঅ'গ্ৰাফি কৰা হ'ব। সম্পূৰ্ণ সাক্ষ্য নিয়ম বা চাৰ্চ যিটো আছে এইটো আমাৰ ভিডিঅ'গ্ৰাফি কৰা হ'ব। আৰু এই টেকন'লজিৰ ব্যৱহাৰৰ কাৰণে ট্ৰায়ালৰ সময়ত বা পৰৱৰ্তী সময়ত কোনো ধৰণৰ এভিডেন্স বা সাক্ষ্যৰ মাজত অদল বদল বা টেম্পাৰিং হোৱাৰ চান্স নাথাকিব। বিচাৰ ব্যৱস্থা স্বচ্ছ হ'ব আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰতে বিচাৰ ব্যৱস্থা সম্পন্ন হ'ব। মহিলাসকল, শিশুসকলৰ কাৰণে এই আইনতে বহুত কঠোৰতম ব্যৱস্থা ৰখা হৈছে, শাস্তিৰ ব্যৱস্থা ৰখা হৈছে। যদি কোনোবাই গেং ৰেপ কৰে, আমাৰ সৰু ছোৱালীৰ লগত গেং ৰেপ কৰিলে মৃত্যুদণ্ডলৈকে শাস্তিৰ প্ৰাৱধান ৰখা হৈছে। আৰু প্ৰতিটো ক্ৰাইম এগেইনষ্ট ওমেনৰ ক্ষেত্ৰতে ভিক্টিমে যিকোনো ঠাইৰ পৰা FIR দিব পাৰিব, FIR দিব পাৰিব আৰু আৰক্ষীয়ে FIR গ্ৰহণ কৰিবলৈ বাধ্য। আৰু এই গোটেই প্ৰক্ৰিয়াটোতে ক'ৰবাত যদি আৰক্ষীৰ নেগলিজেন্স থাকে, সেইটোও দায়বদ্ধতাৰ ব্যৱস্থা ৰখা হৈছে, আৰক্ষীক দায়বদ্ধ কৰিব। এট দি ছেইম টাইম আমাৰ কিছুমান অপৰাধৰ ক্ষেত্ৰত, সৰু সুৰা অপৰাধৰ ক্ষেত্ৰত কমিউনিটি ছাৰ্ভিচৰ ব্যৱস্থা ৰখা হৈছে। পানিছমেণ্টৰ ক্ষেত্ৰত কমিউনিটি ছাৰ্ভিচ, ধৰি লওক ক'ৰবাত কোনোবাই ড্ৰাংকাৰ্ড এজনে পাব্লিক নউচেন্স ক্ৰিয়েট কৰি আছে, বা সৰু সুৰা চুৰ কেছ য'ত ভেলু অফ ষ্ট'লেন আইটেম 5,000 তলত হয় বা 5,000 হয়, তেনেকুৱা ক্ষেত্ৰত যদি ষ্ট'লেন আইটেম ৰিকভাৰী হয়, কোৰ্ট মেজিষ্ট্ৰেটে আমাৰ অপৰাধীক কমিউনিটি ছাৰ্ভিচো দিব পাৰে, কমিউনিটি ছাৰ্ভিচৰ শাস্তি দিব পাৰে। তেনেকুৱা আইনখন আমাৰ নতুন গোটেইখন আইনত কি হ'ব, আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাৰ মূল্যবোধৰ চিন্তা চৰ্চা কৰা হৈছে আৰু সময়মতে জাষ্টিছ নিশ্চিত কৰা হৈছে। মহিলা আৰু শিশুৰ সুৰক্ষাৰ কাৰণে কঠোৰতম আইন প্ৰণয়ন কৰা হৈছে। কিছুমান আগতে অপৰাধ আছিল, যিখিনি অপৰাধৰ ক্ষেত্ৰতে স্পেচিফিক নাছিল, ছেকশ্যনৰ নাছিল, কিন্তু এইখিনি এতিয়া যেনে ধৰি লওক স্নেচিং, এইবোৰক এতিয়া অৰ্গেনাইজ ক্ৰাইম টাইপ কৰা হৈছে। তো এইখিনি ক্ষেত্ৰত কঠোৰতম আইনৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। ছেকেণ্ডলি, আমাৰ যিটো বিচাৰ প্ৰক্ৰিয়াত ইমান দিন মানে যিটো আমাৰ শ্ল'লি চলি আছিল, তাৰ মাজতে এটা কাৰণ হ'ল আমাৰ সাক্ষ্য দিয়াৰ যিটো আমাৰ পুলিচ অফিচাৰসকল আজি ইয়াতে পষ্টিং আছে, কালি হয়তো তেওঁ ট্ৰান্সফাৰ হৈ ধুবুৰীত গুচি যাব, কিন্তু ভৱিষ্যতে তেওঁ সাক্ষ্য দিবলৈ আকৌ শদিয়াত আহিব লাগিব। কিন্তু এই আইন মতে মতে এতিয়াৰ পৰা
গোটেইখিনি প্ৰক্ৰিয়া সাক্ষ্য দিবলৈ নাহিলেও হ'ব, তেওঁ ভিডিঅ' ইয়াৰ মাধ্যমে তাৰ পৰাই সাক্ষী দিব পাৰিব। আৰু ভিকটিম এণ্ড ইন কেছ অফ ৰেপ এণ্ড পক্সো কেছৰ ক্ষেত্ৰতো ভিকটিমৰ যিটো ষ্টেটমেণ্টটো ভিকটিমে আৰু পুলিচ ষ্টেশ্যনত যাব দৰকাৰ নাই। ভিকটিমে নিজৰ প্ৰশ্নমতো তাইৰ পৰা আমাৰ টেকন'লজিৰ সহায়ত ভিডিঅ'গ্ৰাফীৰ মাধ্যমতে তেওঁ সাক্ষ্য প্ৰদান কৰিব পাৰিব, তেওঁৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব পৰা যাব। আমাৰ যিখিনি সাক্ষ্য দিয়াৰ যিটো আমাৰ যিখিনি পুলিচ অফিচাৰ এনকুৱাৰী অফিচাৰ তেওঁলোকৰ নিজৰ ডিপ'জিশ্যনটো ফিজিকেলি নাহিলে হ'ব, তাৰ পৰা ভিডিঅ'ৰ জৰিয়তে কনফাৰেন্সৰ জৰিয়তে নিজৰ সাক্ষ্য দিব পাৰে। আৰু এইখিনি হোৱাৰ কাৰণে কি হ'ব, আমাৰ যিটো আগত যিটো সময় বেছি লাগিছিল বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হ'বলৈ, এইটো এতিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰতে শেষ হৈ যাব আৰু সময় ইমান বেয়া নহ'ব। গোটেইখিনি প্ৰক্ৰিয়া আজিৰ পৰা আমি আৰম্ভ হৈছে। আপোনালোকক অনুৰোধ কৰিম, আইনৰ যিখিনি আমাৰ সুবিধা আছে, যিখিনি ৰাইজৰ কাৰণে নাগৰিকৰ কাৰণে যিখিনি সুবিধা বা যিখিনি প্ৰাৱধান লাগিছে, আপোনালোকৰ জৰিয়তে সকলোকে সজাগতা হ'ব লাগে, ৰাইজে গম পাব লাগে। আৰু সেইকাৰণে আজিৰ এই সজাগতা সভাখন আমি আয়োজন কৰিছিলোঁ। আপোনালোকে এই আইনখনে ইনক্লুড কৰি দিছে। আগতে টেৰৰিষ্টৰ কথা বিতংভাৱে নাছিলে, এতিয়া টেৰৰিষ্টৰ কথাও বিতংভাৱে এই আইনখনে ইনক্লুড কৰিছে। সেইটো মানে আমি যেনেকৈ এজন অপৰাধীক এৰেষ্ট কৰিব পাৰোঁ, ৰাইজে পাৰিব নে নোৱাৰে? আপোনালোকে এৰেষ্ট কৰিব পাৰে, এইটো পাব্লিকেও পাৰে। আৰু সেই পাব্লিকে মানে আপোনালোকে 6 আৱাৰ্ছ 6 ঘণ্টা এজন হাতত গতাই দিব লাগিব। এনেকুৱা নহয় যে তেওঁক মাৰপিট কৰিব বা কিবা, আপোনালোকে সেইবিলাকৰ পৰা দূৰত থাকিব। মই এই সজাগতা সভাৰ পৰাই কৈ দিছোঁ যে কোনোবা এজন